একচুৱেলি কথাটো কেনেকুৱা ধৰণৰ হয় অসমৰ আমাৰ জনসংখ্যা কিমান হাউ মেনি পপুলাৰিটি ইন আছাম এতিয়া 3 কোটি জনতা 3 কোটি জনতা হিচাপে সকলোৰে ভইচটো আমাৰ বেলেগ বেলেগ হ'ব কাৰোবাৰ মোটা ভইচ কাৰোবাৰ মিহি ভইচ কাৰোবাৰ নাকেৰে মতা ভইচ যিটো নজেল ভইচ বুলি আমি ক'ব পাৰো এটা কিছুমানৰ মাইকী মুৰিয়া ভইচ সেইটো ফিমেল ভইচ মতা গলগলিয়াটো আমি মেল ভইচ বুলি ক'ব পাৰো মই কেৱল ইনক্লুড আছাম কৈছো দে মই নৰ্থ ইষ্টলৈ নেযাওঁ নৰ্থ ইষ্টলৈ যদি যাব লগা হয় চাগে সাত ভনী আমি ভইচ আমি পাম নগালেণ্ডৰ খিনি নাগা ভইচ বা অৰুণাচলৰ খিনি অৰুণাচলী ভইচ ত্ৰিপুৰাণী ভইচ মণিপুৰী এনেকে আমি ভেৰাইটিজ ভইচ পাওঁ এটা কথা হ'ল চাব দে এই 3 কোটি ভইচ যদি আমি একগোট কৰি দিওঁ তেতিয়া এটা হিউজ ভইচ হৈ যায় মানে মোৰ এটা ইংলিছৰ ওপৰত ক্ৰেজ আছে কাৰণে মই ষ্টাডি কৰিছো মই 9ত দুবাৰ মই কনচিডাৰ পাছ কৰিছো ইংলিছটো জানিবৰ বাবে মোৰ পইণ্ট অফ ভিউৰ পৰা মই এইখিনিয়ে কৈছো বস্তুটো ঢুকি নাপালা নেকি